মিছন APSC AJE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম APSC প্ৰিলিমছৰ পেপাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ 2014 যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোৰ যোগেদি মই অসমৰ টেকনিকেল লাইনত বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ যিমানবিলাক এক্সাম অনুষ্ঠিত হ'ল তাৰ সকলোবিলাক কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰোঁ। লগতে বিভিন্ন ধৰণৰ টেকনিকেল জব আপডেটৰ বাবে এই চেনেলটো ফ'ল' কৰিব পাৰি। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ প্লেলিষ্ট মোৰ চেনেলটোত গ'লে পাব। ফাৰ্ষ্ট প্লেলিষ্টটো হৈছে APSC প্ৰিলিমছ পেপাৰ চিভিল ইঞ্জিনিয়াৰিং। তাত আমি প্ৰিলিমছত অহা প্ৰত্যেকখন কুৱেশ্যন পেপাৰৰে ডিটেইলছ ডিছকাশ্যন পাব। চ' আপোনালোকে এই প্লেলিষ্টটো এবাৰ নিশ্চয়কৈ ভিজিট কৰিব। তেনেদৰে টেকনিকেল জব আপডেটৰ কাৰণে এই প্লেলিষ্টটো ভিজিট কৰিব। ঠিক সেইদৰে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ কালেকশ্যনৰ কাৰণে আপোনালোকে এই ইউটিউব এই যিটো প্লেলিষ্ট হয় সেইটো আপোনালোকে চাব। RS কুৰ্মীৰ ডিছকাশ্যন চিভিল ইঞ্জিনিয়াৰিঙৰ যিখন কিতাপ হয় সেই বুকখনৰ ডিছকাশ্যনৰ কাৰণে আপোনালোকে এই প্লেলিষ্টটো ভিজিট কৰিব পাৰে। ঠিক একেদৰে APSC প্ৰিভিয়াছ ইয়েৰ পেপাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ AJE পেপাৰৰ ফুল ডিছকাশ্যনৰ কাৰণে এই প্লেলিষ্টটো আপোনালোকে ভিজিট কৰিব পাৰে। যদি আপোনালোকক বিভিন্ন ধৰণৰ PDF ফাইল লাগে কুৱেশ্যন পেপাৰসমূহ, দেন মোৰ ভিডিঅ'বিলাকৰ কমেণ্ট ছেকশ্যনত জনাব, নতুবা মোৰ চেনেলৰ ডিছকাশ্যন বক্সত গৈ মোৰ চেনেলৰ এবাউটত গৈ আপোনালোকে এটা মেইল ID পাব। সেই মেইল IDত মোক মেছেজ কৰিব পাৰে। মই আপোনালোকক গুগল ড্ৰাইভৰ যোগেদি কুৱেশ্যন পেপাৰ প্ৰভাইড কৰাৰ চেষ্টা কৰিম। চ' আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আজি আমি ডিছকাছ কৰিম APSC প্ৰিলিমছৰ 2014 কুৱেশ্যন পেপাৰখন। ইতিমধ্যে আমি 2000 আমি ডিছকাছ কৰিলোঁ। আপোনালোকে প্লেলিষ্টত যদি চায় তেতিয়াহ'লে আপোনালোকে দেখা পাব আমি ডিছকাছ কৰিলোঁ 2015 কুৱেশ্যন পেপাৰ অলৰেডি ডিছকাছ হৈ গ'ল, 2016 হৈ গ'ল, এণ্ড 2018 যিটো লাষ্ট প্ৰিলিমছ আছিল সেইটোৰো কুৱেশ্যন পেপাৰ ডিছকাশ্যন হৈ গ'ল। চ' আপোনালোকে এই তিনিটা পেপাৰ যদি আপোনালোকে চাব বিচাৰে দেন মোৰ প্লেলিষ্টত ভিজিট কৰিব। চ' আজি আমি ডিছকাছ কৰিম 2014। ইয়াতে কোনো নিগেটিভ মাৰ্কিং নাছিল, কিন্তু আজিকালি নিগেটিভ মাৰ্কিং থাকে, গতিকে ৰিটেনৰ ৱেইটেজটো বহুতেই বেছি হয়। চ' আপোনালোকে এই কুৱেশ্যনবিলাক সদায় মনত ৰাখিব, বিকজ দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট। ৰিপিটেডলি APSC সুধি থাকে তেনেকুৱা কিছু কুৱেশ্যন কিছুমান। চ' আপোনালোকে কনচেপ্ট ৱাইজ কুৱেশ্যনবিলাকৰ এনচাৰ জানিব ট্ৰাই কৰিব। চ' আজি আমি ডিছকাছ কৰি আছোঁ কুৱেশ্যন নম্বৰ 1 টো। কুৱেশ্যন নম্বৰ 1ত সুধিছে দ্য ফ'ৰ্চ এক্টিং অন এ পইণ্ট অন দ্য ছাৰ্ফেচ অফ এ ৰিজিড বডি মে বি এক্ট। চ' 2014 প্ৰিলিমছৰ পেপাৰখনৰ কুৱেশ্যন 1ত আমাক সুধি আছে কি দ্য ফ'ৰ্চ এক্টিং অন এ পইণ্ট অন দ্য ছাৰ্ফেচ অফ এ ৰিজিড বডি মে বি এক্ট। যদি এটা ৰিজিড বডি আছে, ছাপ'জ দিছ ইজ এ ৰিজিড বডি। চ' আমি এটা ফ'ৰ্চ ইয়াতে ছাৰ্ফেচত আমি লগাইছোঁ। সেই যিটো ফ'ৰ্চ, সেই ফ'ৰ্চটো ক'ত এক্ট কৰিব পাৰে সুধিছে যে এট চেণ্টাৰ অফ গ্ৰেভিটি অফ দ্য বডি। চেণ্টাৰ অফ গ্ৰেভিটিতেই যে ফ'ৰ্চটো এক্ট কৰিব পাৰিব তেনে কোনো ৰেষ্ট্ৰিকশ্যন নাই। পেৰিফেৰি অফ দ্য বডি, অকল পেৰিফেৰিতে বডিটো এক্ট কৰিব, সেইটো কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। এট এনি পইণ্ট অন দ্য লাইন অফ একশ্যন অফ দ্য পইণ্ট। লাইন অফ একশ্যন মানে কি, ছাপ'জ এই পইণ্টটো ইয়াতে এই ফ'ৰ্চটোৱে ইণ্টাৰচেপ্ট কৰিছে বডিটোক। চ' আমি এই পইণ্টটোক লৈ আমি যিটো লাইন বা এই ডাইৰেকশ্যনটোক লৈ আমি যিটো লাইন ড্ৰ কৰিম, দিছ ডাইৰেকশ্যন ইজ নাথিং বাট লাইন অফ একশ্যনছ। অ'কে, চ' সেইটো হৈছে আপোনাৰ কাৰেক্ট এনচাৰ কি যিকোনো পইণ্টতে আমি এক্ট কৰিব পাৰে লাইন অফ একশ্যন অফ দ্য ফ'ৰ্চ। অ'কে, কুৱেশ্যন 2ত সুধিছে দ্য ছেট অফ ফ'ৰ্চ হুজ ৰিজাল্টেণ্ট ইজ 0। যদি সিহঁতৰ ৰিজাল্টেণ্টটো 0 হৈ যায় তো তেতিয়াহ'লে সেই ফ'ৰ্চটোক আমি কি বুলি কওঁ? চ' মনত ৰাখিব দিছ ইজ এ ইকুইলিব্ৰিয়াম ফ'ৰ্চ। ইকুইলিব্ৰিয়াম ফ'ৰ্চ মানে কি, ছাপ'জ এটা ফ'ৰ্চ এফালে F1 আহি আছে আৰু ইয়াৰ মেগনেটিউডটো ছাপ'জ F। অ'কে, চ' আন এটা ফ'ৰ্চ ইয়াৰ একজেক্টলি অপজিট ডাইৰেকশ্যনত আহি আছে আৰু ইয়াৰ মেগনিটিউড হৈছে -F। অ'কে, F1 = -F। অ'কে, ছাপ'জ চ' তেতিয়া সিহঁত দুটাৰ ছামেশ্যন কৰিলে কি হ'ব, 0 হৈ যাব। তেনেকুৱা ধৰণৰ ফ'ৰ্চবিলাকক আমি কৈ দিম ইকুইলিব্ৰিয়াম ফ'ৰ্চ। অ'কে, কলিনিয়াৰ ফ'ৰ্চ মানে একেটা লাইনত যদি ফ'ৰ্চ লাগি থাকে, প্লেনাৰ মানে একেখন প্লেনত যদি ফ'ৰ্চ লাগি থাকে, কাৰেণ্ট মানে এটা পইণ্টত গোটেই ফ'ৰ্চবিলাক মিট কৰিলে। ছাপ'জ দিছ পইণ্টত আমি আহি এই ফ'ৰ্চবিলাক মিট কৰি আছোঁ। চ' দিজ আৰ নাথিং বাট কনকাৰেণ্ট ফ'ৰ্চেছ। দেন কুৱেশ্যন নম্বৰ 3। চ' আমাক সুধিছে দ্য ৰিজাল্টেণ্ট ফ'ৰ্চেছ অফ বিটুইন টু ফ'ৰ্চ। আমাক দি আছে P শুড বি গ্ৰেটাৰ দেন Q। পিতকৈ কিউটো ডাঙৰ আমাক দেখাই আছে। আৰু কি কৈছে, সিহঁতি এটা ছেম লাইনত লাগি আছে। তো তেতিয়াহ'লে আমাৰ ৰিজাল্টেণ্টটো কি হ'ব, আমি চিম্পলি আমি বৰ্ডখন ইউজ কৰি লওঁ। চ' আমাক কি কৰি আছে, আমাক দুটা ফ'ৰ্চ দিছে P আৰু Q, য'ত P ইজ গ্ৰেটাৰ দেন Q। অ'কে, P ইজ গ্ৰেটাৰ দেন Q। P ইজ গ্ৰেটাৰ দেন Q সেইটো আমাক দিছে। মই অলপ চাইজটো ডাঙৰ কৰি লওঁ। অ'কে, চ' P ইজ গ্ৰেটাৰ দেন Q আমাক দিয়া আছে। চ' আমি কি ক'ব পাৰোঁ ইয়াৰ পৰা,
So p to amar dangor hoy ami parallelogram lot ami pai aso ki resultant is nothing but root over p square plus ki hoy q square then root plus 2pq okay 2pq cos theta etu hoise according to parallelogram law okay etu hoise cos theta okay etu formula ami jano aru amak ki koi ase আমাক কৈ আছে ইহত দুটা কি হয় সেম স্ট্রেট লাইনত লাগি আছে সো সাপোজ p ফোর্স তো এনেকে গৈছে q ফোর্স তো এনেকে গৈছে বাট দে আর ইন অপোজিট ডাইরেকশন সো ইহতৰ মাজৰ এংগলটো কি 180 ডিগ্ৰী রাইট সো ইফ देयर एंगल इज 180 ডিগ্ৰী দেন আমি ক'ব পাৰো সো p স্কয়ার q স্কয়ার রাইট দেন আমি ক'ব পাৰো 2pq 2pq তো আহি যাব আৰু cos ইহতৰ মাজৰ এংগলটো কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী ওকে সো আমি কি কৰিলো p স্কয়ার q স্কয়ার 2pq cos 180 ডিগ্ৰী কৰি দিলো সো আমি ফাইনালি কিমান পাই গলো আমি জানো cos 180 ডিগ্ৰী ইজ নথিং বাট -1 সো আমি পাই গলো p স্কয়ার plus q square plus minus হৈ যাব because minus is 2pq okay so এখন লেকে আপোনালোকে যদি বুজি পাইছে then please নোট কৰি লওক then next partত আমি কি কৰিম আমি অলপ erase কৰি লওঁ so next partত আমি কি কৰিম in the next part we basically কি কৰিম a plus a minus b whole square formula আহি যাব p minus q whole square okay root over because আমি কি পাইছিলো p square minus 2pq পাইছিলো so আমি finally পাই গলো p minus q so আমাৰ answerটো কি হৈ যাব p minus q okay so p minus q is the final answer okay p minus q is the final answer so this how we solve this question so আমি এতিয়া question number 4 টো চাও question number 4 ত আমাক কি দিছে so ইয়াতে option d হৈ যাব p minus q question 4 ত দিছে the effect of a force on a horizon of a body the effect of force on a body hoy etu body hoy okay body on a body depends upon its mano rakhibo direction to lagibo force or magnitude lagibo position lagibo so amar correct answer to hoy jabo all of ebo then amako dise m l square t inverse to could be a dimension mano rakhibo m l square t inverse to a dimension of moment of force okay moment of force or dimension to m l square t inverse to aru ketiaba hodi die momentum or dimension to ki momentum or dimension to nothing but m l t minus 1 okay ml t minus 1 so similarly impulse and momentum dimension to same hoy mano rakhibo ml t inverse 1 so apnaloke formula di jetia derive koribo tetia apnaloke dimensional analysis bla aram se uliabo paribo janeke momentum is nothing but mass per volume okay mass per volume mass into volume right so mass or karone dimension to amar ahi jay m volume or karone dimension to ki hobo mass or karone amar dimension to ki hobo basically newton ahi jabo okay so logot volume ami logot velocity ami multiply kori dim so mass or karone amar hi gol m and velocity amar ki hoy gol l t inverse 1 mane meter per second so ml t inverse 1 so momentum teneke ahe impulse thik eke dhoroni ahe but moment of force jodi ami koru then ml square t inverse 2 ahi jabo aru viscosity to pai hudi thake viscosity apnaloke derive korle pai jabo m l inverse 1 t inverse 1 okay m l inverse 1 t inverse 1 so egita ta mono rakhibo question number 6 er amak hodise the deformation per unit length that means del l by l etu amar ki hoy so ami hokole jano this is nothing but a strain stress to hoboi nore stress as a dimension and it is basically force per area jodi ahe tetia he stress hobo amak area kotha hudai nei per unit length hodise that is the option is strain is correct answer question 7 hodise the moment of inertia mi of a thin ring having external diameter d internal diameter d about an axis perpendicular to the plane of ring so plane of ring or logot jeti ami moment of inertia to find koru for a hollow basically it is a hollow cylinder thin ring having external diameter to d ase internal diameter d ase so ami jodi normally circular section or karone ami jao so amar hoy pi d pi 32 by d4 okay pi 64 by d4 hoy okay but yate amar ki hoy gol yate ami hollow cylinder use koriso moment of inertia karone mone rakhibo will finally get pi 32 by d4 minus d4 okay
Next question 8 of this static friction ki hoy mane rakhibo static friction always greater than the dynamic friction. Option D is the correct answer. Question number 9 to who is identify the one which is not a vector quantity. Velocity to obviously it has in direction, force or direction as a force to velocity pra hai basically. So speed or direction nahi. Okay, speed is basically the distance. Okay, distance by time. There is no way it has a dimension. Okay, velocity karone ki hoy, velocity karone displacement by time hai aru displacement ki hoy vector quantity hoy, but speed or karone distance hai, distance is not a vector quantity. Okay, moment is a vector quantity, so amar option hoy jabo option C. Next amar is question number 10 on the maximum frictional force which becomes into play when a body is just begin to slide over the surface of another body. Hetu frictional force I mean limiting friction bili ko. Okay, limiting friction is the maximum frictional force which comes into play when a body just begin to slide over the surface of another body. Okay, question 11 and say a cantilever of length L carries a concentrated load W. If the length of the cantilever is double the deflection at the free end for the same load. Same load karone amar deflection to ki hobo hodi ase. Okay, so আমি জানো ক্যান্টিলিভার বিম এটাৰ ক্ষেত্ৰত যদি কনসেন্ট্রেটেড লোড W লাগি থাকে সো আমাৰ ডিফ্লেকশনটো হৈ যায় ফ্ৰী এন্ডত কিমান হয় তো ডিফ্লেকশন এটা ফ্ৰী এন্ড কিমান হয় ফৰ ইন কেস অফ ক্যান্টিলিভার বিম আমাৰ ডিফ্লেকশনটো হয় ক্যান্টিলিভার ওকে ক্যান্টিলিভাৰ যদি আমাৰ এফালে ফিক্স সাপোর্ট আছে এফালে ফ্ৰী সাপোর্ট আছে আৰু এফালে যদি W লাগি আছে সো আমাক কৈছে W লাগি আছে তো ইয়াত যেটো ডিফ্লেকশন হয় দিস ইজ দ্য ডিফ্লেকশন পার্ট এই ভ্যালুটো আমাৰ হয় W L cube by 3EI মনে ৰাখিব এতিয়া আমাক কি কৈছে কুৱেশ্যনটো চাওক কুৱেশ্যনত আমাক কৈছে কি আমি লেন্থটো ডাবল কৰি দিছো ওকে ইফ দ্য লেন্থ অফ দ্য ক্যান্টিলিভাৰ ইজ ডাবল দ্য ডিফ্লেকশন এট ফ্ৰী এন্ড কিমান বাঢ়ি যাব সো এই লেন্থটো আগতে আছিল আমাৰ L সো আমি ডাবল কৰি দিলো আৰু এতিয়া আমি কৰি দিলো 2L সো আমি সিম্পলি সাবস্টিটিউট কৰিলো সো কি হ'ব W 2L হোল কিউব by EI so 2 cube to আমি যদি বাহিৰলৈ লৈ আহো so 8 into so আমি ফাইনালি পাই যাম 8 into WL cube by এটো ঠিক আছে ওকে WL cube by 3EI okay so finally this is nothing but this is the original deflection so 8 times of original deflection okay 8 times of original deflection so আপোনালোকে I think question to answer গম পাই গৈছে 8 times হৈ যাব Question 12 to this say according to parallel axis theorem the moment of inertia IP of a section about an axis parallel to the axis through a center of gravity and it is given by A is the area of the section I is the moment of inertia of the section about an axis passing through is CG and H is the distance between CG and the parallel axis তেতিয়া আমাৰ according to the parallel axis theorem IP will be IG plus H মানে center of gravity যেটো moment of inertia হয় তাৰ লগত আমি area into distance square কৰো okay this is a formula Question number 13 on আমাক সুধিছে the equation for a motion of a point on a straight line or যেটো equation হয় v = u + ft এটোটো হয় s = ut + half ft square আমি আগৰে পৰা পঢ়ি আছো and option c 2f মানে v square + u square এটো আমি পঢ়ি আছো v square + u square = nothing but 2fh okay this is also one equation so এই তিনটা equation হয় equation of motion so option D is the correct answer Question number 14 on our projectile পৰা সুধিছে the time of flight of a projectile মনত ৰাখিব time of flight to sin or terms আছে 2u sin alpha by g 2u sin alpha by g option A is the correct answer Question number 15 is the nature of stresses in a selling fan or যেটো stress হয় হেতু shear হয় because of shear stress only the selling fan rod can be able to deliver the loads to the several parts of the fan okay that is only just because of shear okay question number 16 of this the relations between the modulus of rigidity g and the modulus of elasticity e is given in terms of Poisson ratio যেটো relation হয় e = 2g 1 + mu okay question number 17 of this the neutral axis of the pole of a cross section of a rectangular beam is the axis at which the bending stresses মনত ৰাখিব bending stress to neutral axis of 0 হয় question number 18 or option gita ভুল আছে so মই কৈ যাম so a simply supported beam এটা simply supported beam দিয়া আছে of a span to দিয়া আছে L is loaded uniformly distributed load to আমাৰ W দিয়া আছে UDL হয় the maximum bending moment so আমি যদি simply supported beam এটা বনাও let's say আমি suppose simply supported beam এটা বনাম এতিয়া okay so simply supported beam টোত কি হ'ব
simply supported beam, this is a beam. So আমাৰ তাত কি আছে UDL এটা লাগি আছে, this is the UDL. So আমি যদি ইয়াৰ shear force diagram টো বনাও, shear force diagram টো obviously এনেকে এবাৰ আহিব, এনেকে তলত যাব, okay? Here it is WL/2. So আমাৰ reaction আছিলে WL/2, right? আৰু যদি আমি ইয়াৰ bending moment diagram টো বনাও তো আমাৰ এনেকুৱা হ'ব আৰু এই পইণ্টটোত maximum bending moment আহে আৰু হেতু কিমান হয় WL²/8 কেনেকে WL²/8 আহে because this distance is L/2. so আমি যদি area লওঁ এই particular triangle tour, if I am taking this area for this particular triangle, কি হ'ব half into WL/2, right? into base is L/2. so আমি গুটেইটা multiply কৰিলে কি হ'ব WL²/8, right? so আমাৰ correct answer to maximum deflection ইয়াতে হ'ব য'ত shear force to 0 হয়, that is WL²/8. কিন্তু আপোনালোকে যদি question paper খন চাই then WL²/8 ৰ option to দিয়া নাছিল, so APSC finally grace mark দিছিল এই question paper টোত. so আমি এই question টো correct কৰি লৈছো, ইয়াতে 8 হ'ব লাগিছে, so it is a printing mistake. so option D is the correct answer. question number 19 ত আমাক সুধি আছে the point of counterflexure মানে যেতিয়া bending moment এ হিহঁতৰ sign টো চেঞ্জ কৰে সেই পইণ্টটো আমি counterflexure বুলি কওঁ, okay? so ইয়াতে লিখা আছে bending moment change its sign, so option D is the correct answer question 19, okay? question 20 ত দিছে the bending moment diagram for a cantilever carrying uniformly distributed load will be. so bending moment diagram টো কেনেকুৱা হ'ব সুধি আছে যদি UDL এটা আমাক লাগি থাকে cantilever. so আমি চাই লওঁ কেনেকুৱা হ'ব. suppose this is a cantilever beam, okay? cantilever beam, so এটা এন্ডত ফ্ৰী আছে. so আমাক সুধি আছে আমাক কি দিয়া আছে আমাক দিয়া আছে যে question number 21 ত, okay? question number আমাৰ কোনটো ডিসকাস কৰি আছিল question number 20 ডিসকাস কৰিছিল, তাত আমাক কৈছে carrying uniformly distributed load. so আমাৰ এটো UDL লাগি আছে, not a point load. so this is a UDL, not a point load. so UDL ৰ ভ্যালুটো আমাক দিয়া আছে W. so আমাক কৈছে কি ইয়াৰ যেটো bending moment diagram ৰ shape টো কি হ'ব. so আমি প্ৰথমে shear force টো দাও কৰিম. shear force টো কি হ'ব because of this W, here we have WL আমাৰ reaction আহিব support ত, তাৰ পিছত because of UDL কি হ'ব লাহে লাহে আমাৰ ভ্যালু টো গৈ free support ত 0 হৈ যাব, in the free support 0 মানে এটা triangle পাম if you draw a shear force diagram. আৰু যদি আমি bending moment diagram draw কৰো এই triangle টোৰ পৰা আমাৰ কি হ'ব because it is a positive, so আমি basically আমি পাই যাম এটা parabolic shape আমাৰ bending moment. so আমাৰ answer টো হৈ যাব parabolic shape, okay? parabolic shape, yes, a parabolic. question 21 ত হৈছে as compared to the actual length L of a column hinge at both ends is effective length. so যদি দুইটা পাৰ্টতে hinge থাকে ওপৰটো আছে আৰু তলতো আমাৰ hinge আছে, this is a hinge support, this is also hinge support, then আমাৰ effective length is nothing but equal to L. যদি দুইটাতে fix থাকে then L/2, okay? আৰু এটা fix এটা free হলে 2L হয়. so আপোনালোকে এই গুটেই গিটা টাৰ্ম মনত ৰাখিবলৈ ট্ৰাই কৰিব. question number 22 হৈছে the maximum deflection of a beam L of a simply supported beam at its ends with central load. simply supported beamৰ কাৰণে maximum deflection টো WL/48 পাই সুধি থাকে. question number 23 হৈছে a tensile strength of a material is obtained by dividing the maximum load. মনত ৰাখিব tensile stress সদায় ডিটাৰমাইন কৰা হয় with the original cross sectional area ৰ ওপৰত ভিত্তি কৰি, okay? option B original cross section area ৰ ওপৰত ভিত্তি কৰি হে কৰা হয়, not the area at the time of fracture, okay? so question number 24 ত হৈছে a cantilever beam is acted upon a concentrated load P at its feet, the shear force টো কি হ'ব. so আমি ইয়াতে আমাক কি কৈছে এটা cantilever beam এ দিয়া আছে. so basically আমি কি কৰিছো এটা cantilever beam দিয়া আছে আমাক, so আমি জানো cantilever beam টো কেনেকুৱা হয়. so we know the cantilever beam টো আমি basically এনেকুৱা হয় আৰু ইয়াতে আমাৰ load এটা লাগি আছে, so load is P suppose, আৰু এফালে আমাক shear force টো সুধিছে, so এই P টোৰ কাৰণে আমাৰ ইয়াতে reaction আহিব P. so আমাৰ shear force diagram কি হ'ব আমি এফালে P ওপৰত যাব, okay, right? P ওপৰত যোৱাৰ পিছত আমাৰ কি হ'ব আকৌ P তলত আহিব, right? because here we have P. so আমাৰ shear force diagram টো simply rectangle হ'ব, okay? so আৰু আমাৰ support ত shear force ৰ value টো কিমান হ'ব, this is nothing but reaction ৰ value টো হ'ব support ত, that is P, okay? so আমাক এটোৱে সুধি আছে যে a cantilever beam which is acting upon a concentrated load P at its free end, the shear force at its fixed end ৰ shear force আমাৰ P হ'ব.
Question number 25 what it is the dimensions of a coefficient of dynamic viscosity MLT. Mano rakhibo dynamic viscosity coefficient hoy ML inverse T inverse 1. So option C is the correct answer. ML inverse T inverse 1. So these all are 25 questions which are asked in APSC prelims in the year of 2015. These are very important for assistant engineer and junior engineer upcoming exam. So আপোনালোকে যদি এনে ধৰণৰ বহু ভিডিঅ'ছ আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে মোৰ চেনেলটোতকৈ দেন প্লিজ ভিজিট কৰক ইয়াতে আপুনি APSC এই আৰু জেই পেপাৰবিলাকো পাই যাব বিভিন্ন ধৰণৰ প্লেলিষ্টত লগতে APSC প্ৰিলিমছত অহা কুৱেশ্যন পেপাৰো পাব গোটেইখিনি কুৱেশ্যন পেপাৰ যিহেতু APSC সেট কৰা সো প্ৰত্যেকখন কুৱেশ্যন পেপাৰ যথেষ্ট ইম্পৰ্টেণ্ট হয় এই আৰু জেই লেভেলত সো আপোনালোকে অনুগ্ৰহ কৰি এই চেনেলটো ফলো কৰিব আৰু লগতে যদি আপোনালোকক যদি PDF লাগে দেন প্লিজ মোৰ মেইল আইডিত আপোনালোকে জনাব বা কমেন্ট সেকশনত জনাব থ্যাংক ইউ